নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। এই মুহূৰ্তত লৈ অহা হৈছে ৰাজ্যৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। এইখিনিতে এটা বিশেষ অনুৰোধ, বৰ্তমানলৈকে যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ শিক্ষা বিভাগৰ হঠকৰী সিদ্ধান্ত। পুনৰ ২৪,০০০ শিক্ষকৰ মাজত হাহাকাৰ। বহুতৰে ছেপ্টেম্বৰৰ দৰমহা অনিশ্চিত। ঠিকাভিত্তিক শিক্ষকৰ মাজৰ পৰা নিয়মীয়া নিযুক্তি লোৱা প্ৰায় ২৪,০০০ শিক্ষকৰ ভিতৰত একাংশৰ ছেপ্টেম্বৰৰ দৰমহা অনিশ্চিত হৈ পৰিছে। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিয়মীয়া হোৱা শিক্ষকসকলে বিভিন্ন কাৰিকৰী কাৰণত যোগদান কৰোঁতে ছেপ্টেম্বৰৰ ১৬-১৭ তাৰিখ হৈ গ'ল। আনহাতে আন একাংশই এতিয়াও যোগদান কৰিব পৰা নাই আৰু প্ৰায় ৪ শতাধিকৰ এতিয়াও নিযুক্তি পত্ৰই ওলোৱা নাই। সাধাৰণ নীতিমতে শিক্ষা বিভাগে যোগদানৰ তাৰিখৰ পৰাহে দৰমহা দিয়ে। বাকী দিনকেইটাৰ দৰমহাখিনি পূৰ্বৰ নিয়োগকৰ্তাই দিব লাগে যদিও দৰমহাৰ বিল বনোৱাৰ কোনো নিৰ্দেশ দিয়া হোৱা নাই। জানিব পৰা মতে সেই দিনকেইটাৰ দায়িত্ব কোনেও ল'ব বিচৰা নাই। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি নীলাক্ষী গগৈ আৰু সাধাৰণ সম্পাদক ৰাতুল গোস্বামীয়ে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক এক পত্ৰৰ জৰিয়তে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলক সময়মতে সম্পূৰ্ণ দৰমহা দিবলৈ অনুৰোধ জনাইছে। পত্ৰখনত উল্লেখ কৰে যে শিক্ষকসকল এনেই বহু মনোকষ্টত আছে, তাতে আকৌ সম্পূৰ্ণ দৰমহা নাপালে বিপদত পৰিব। শিক্ষকসকলৰ ঋণ আদিও আছে। তদুপৰি শাৰদীয় দুৰ্গা পূজা সমাগত। গতিকে বিষয়টো শিক্ষামন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি শিক্ষকসকলে সময়মতে সম্পূৰ্ণ মাহৰ দৰমহা পোৱাত যাতে কোনো হিনদেৰি নহয় তাৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। সেয়েহে এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগে পৰৱৰ্তী সময়ত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে সেয়া অতি লক্ষণীয় হ'ব। ধন্যবাদ।